আজি আমি এটা দ্বিঘাত সমীকৰণৰ সমাধান উলিয়াম x² - 7x + 10 = 0। এটা দ্বিঘাত সমীকৰণ সমাধান কৰাৰ কেইবাটাও নিয়ম আছে: উৎপাদকীকৰণ পদ্ধতি, দ্বিঘাত সূত্ৰ আৰু বৰ্গ সম্পূৰণ পদ্ধতি। তো আমাৰ আটাইতকৈ সহজ আৰু ভাল লগা পদ্ধতিটো হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি। তো উৎপাদক বিশ্লেষণ পদ্ধতিত কি হয়, প্ৰথমতে আমি x² সহগ আৰু ধ্ৰুৱক পদৰ মাজত আমি পূৰণ কৰিব লাগে। তো x² সহগ কি দিয়া আছে, একো নাই, তাৰ মানে 1, আৰু ধ্ৰুৱক পদ কি আছে 10, আমি 1 আৰু 10 পূৰণ কৰিম। তো যাৰ পূৰণফল কি হয় 10। এতিয়া আমি 10ক এনেকুৱা দুটা উৎপাদকত ভাঙিম যাতে সেই উৎপাদক দুটা যোগ বা বিয়োগ কৰিলে আমি মধ্যপদ পাওঁ। সেইকাৰণে ইয়াক ইংৰাজীত আৰু এটা নাম দিয়া আছে মিডিল টাৰ্ম স্প্লিটিং। চ' 10ক আমি ভাঙিলে কি কৰিব পাৰোঁ, আমি এটা জোৰাইম পাওঁ 1 আৰু 10, 1 আৰু 10 পূৰণ কৰিলে 10 হ'ব, কিন্তু 1 আৰু 10ৰ যোগফল বা বিয়োগফল 7 নহয়, গতিকে এইটো কেঞ্চেল। চ' আমি 10ক আৰু একটা ভাগ কৰিম, আমি 2 আৰু 5 ল'ম, 2 × 5 = 10, আৰু 2 আৰু 5ৰ যোগফল আমি কি পাম 7। চ' আমি 7ক এতিয়া কেনেকৈ ভাঙিম, প্ৰথমতে প্ৰথম পদ ঠিকে থাকিব x² মাইনাছ এই 7ক আমি কি কৰিম 2 + 5 লিখিম, লগত x পূৰণ হৈ আছে, প্লাছ ধ্ৰুৱক পদ 10 সোঁফালে 0। এতিয়া আমি কি কৰিম, ব্ৰেকেট মানে হৈছে পূৰণ, আৰু পূৰণ কিদৰে কৰিব লাগিব, প্ৰথমতে মাইনাছটো আমি ৰাখি দিম, 2 × x 2x প্লাছ 5 × x 5x প্লাছ 10 সোঁফালে 0। এতিয়া আমি ব্ৰেকেটটো উঠাই দিম, x² মাইনাছ এই ব্ৰেকেট মানে হৈছে পূৰণ, মই প্ৰথমতে কৈছোঁ, মাইনাছ × 2x মাইনাছ 2x মাইনাছ × প্লাছ মাইনাছ 5x ধ্ৰুৱক পদ প্লাছ 10 সোঁফালে 0। এতিয়া এটা, দুটা, তিনিটা, চাৰিটা, আমাৰ হাতত মুঠ 4টা পদ আছে। আমি প্ৰথম দুটা পদক এটা ভাগ কৰিম আৰু দ্বিতীয় পদ দুটাক আৰু এটা ভাগ কৰিম। প্ৰথম ভাগৰ পৰা সদায় x কমন, ইয়াত যিহেতু চলক আমাৰ x আছে, গতিকে ইয়াত আমি x কমন ল'ম। x² মানে দুটা x, x² মিনছ হোৱাট x × x। চ' যেতিয়া আমি এটা x কমন ল'ম, ইয়াৰ পৰা এটা x বাকী থাকিব। চ' আমি প্ৰথম পদৰ পৰা আমি কমন লৈছোঁ x, তো ইয়াৰ পৰা বাকী থাকিব এটা x মাইনাছ 2 × x, আমি যিটো x কমন ল'ম আমি ইয়াতে x লিখিব নোৱাৰোঁ, x বাদ দি কি থাকিলে 2। চ' প্ৰথম পাৰ্টৰ কাম শেষ। এতিয়া আমি দ্বিতীয় পাৰ্টত আহোঁ। দ্বিতীয় পাৰ্টত কি আছে, মাইনাছ 5x প্লাছ 10। চ' এটা ইজিয়েষ্ট ৱে হৈছে যে সদায় দ্বিতীয় পাৰ্টটোত xৰ লগত যিটো সংখ্যা থাকে আমি সেই সংখ্যাটো কমন ল'ব লাগে, আৰু xৰ লগত কি আছে -5। চ' যদি -5 কমন লওঁ, ইয়াত কি বাকী থাকিলে x, আৰু ইয়াত কি হ'ব আছে প্লাছ, আমি কমন লৈছোঁ মাইনাছ। চ' প্লাছ মানে কি, চ' প্লাছ মানে হৈছে দুটা মাইনাছৰ পূৰণফল। চ' যেতিয়া আমি দুটা মাইনাছৰ পূৰণফলৰ পৰা আমি এটা মাইনাছ কমন ল'ম আৰু এটা মাইনাছ বাকী থাকিব, গতিকে আমি প্লাছৰ পৰা আমি এটা মাইনাছ কমন লৈছোঁ আৰু বাকী থাকিব অইন এটা মাইনাছ। আৰু ইয়াত কি বাকী থাকিব যে 5ৰ লগত কিমান পূৰণ কৰিলে 10 হয়, 5 2 × 10 সোঁফালে 0। চ' এইটো মনত ৰখাৰ ভাল নিয়ম কি, যে যদি আমি xৰ লগত যিটো আছে যদি আমি সেই সংখ্যাটো কমন লওঁ, -5 আছে যদি আমি -5 কমন লওঁ, আমি পূৰ্বৰ দৰে ইয়াত যিহেতু x - 2 পাইছোঁ ব্ৰেকেটৰ ভিতৰত, আমি ইয়াতো x - 2 পাম, অইন কোনো সংখ্যা বা পদ নাপাওঁ। ক্লিয়াৰ? এতিয়া কি হ'ল, আমাৰ পদ কেইটা হ'ল, এটা পদ দুটা পদ, আৰু দুটা পদতে কি আছে x - 2 কমন আছে। যদি আমি x - 2 কমন লওঁ, x - 2 আমি বাদ দিব লাগিব, যিখিনি কমন লওঁ সেইখিনি বাদ দিব লাগে, বাকী থাকিল x, ইয়াতো আমি x - 2 বাদ দিম, কি বাকী থাকিল -5 সোঁফালে 0। এতিয়া কি হ'ল, এটাই পদ হ'ল, মাজত যদি পূৰণ থাকে, যদি আমি এনেকৈ লিখোঁ যে a × b × c × d সোঁফালে 0, ইয়াত 4টা ৰাশিৰ পূৰণফল 0, আৰু 4টা ৰাশি মিলি আমি এটাই পদ ধৰিম আনটিল এণ্ড আনলেছ, যেতিয়ালৈকে মাজত প্লাছ বা মাইনাছ নাথাকিব, পূৰণ থাকিলে ইহঁতক এটাই পদ হয়। এতিয়া দুটা ৰাশিৰ পূৰণফল 0, এইটো সম্ভৱ কেতিয়া, যে হয় এৰ মান 0 হ'ব লাগিব, নহ'লে বিৰ মান 0 হ'ব লাগিব। যদি এৰ মান 0 হয় 0 × b সোঁফালে 0, যদি বিৰ মান 0 হয় a × 0 সোঁফালে 0, নহ'লে দুয়োটাই 0 হ'ব লাগিব, 0 × 0 সোঁফালে 0। চ' উই ডণ্ট ন', আমি গম নাপাওঁ যে এই ৰাশি দুটাৰ ভিতৰত কোনটো 0। চ' আমি লিখিম হয় x - 2 = 0 বা x - 5 = 0। চ' ইয়াৰ পৰা আমি কি পাওঁ,
বাওঁফালে আছে এক্স মাইনাছ 2 সোঁফালে আছে 0 তো আমাক মান লাগে এক্সৰ এটা সমীকৰণৰ সমাধান মানে হৈছে চলকৰ মান আৰু ইয়াক মূল বুলি কোৱা হয় তো ইয়াত এক্সৰ মান কি হ'ব বাওঁফালে আছে -2 সোঁফালে গ'লে হ'ব 0 লগত +2 তো 0 + 2 সোঁফালে হ'ব 2 বা x সমান -5 সোঁফালে গ'লে হ'ব 0 + 5 তাৰ মানে 5 তো ইট মিন্স যে যদি সোঁফালে 0 থাকে তেতিয়াহ'লে আমি বাওঁফালে যদি -2 থাকে আমি ডাইৰেক্ট সোঁফালে +2 লিখি দিওঁ আৰু -5 থাকিলে ডাইৰেক্ট +5 লিখি দিওঁ কাৰণ 0 লগত যোগ বা বিয়োগ কৰিলে সেই পদটোৱে থাকে এতেকে আমাৰ ফাইনালি সমাধান 2,5 সো সমাধান মানে কি চলকৰ মান তাৰ মানে x ৰ মান ধন্যবাদ